Welcome to SME's e-classroom. This is Jyotimoy Kolita. আজিৰ এই ভিডিঅ'টো মই দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ নৱম অধ্যায় ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগৰ এক্সাৰসাইজ 9.1 ৰ কোৱেশ্চন দুটামান সলভ কৰিম। তো আমি আজি কোৱেশ্চন নম্বৰ 7 ৰ পৰা ষ্টাৰ্ট কৰিম। কোৱেশ্চন নম্বৰ 6 লৈকে মই আগৰ ভিডিঅ'বোৰত সলভ কৰি দিছিলো। সো ভিডিঅ'বোৰ যদি চোৱা নাই প্লেলিষ্টত গৈ চাব পাৰা। Question number 7 ত কৈছে ভূমিৰ এটা বিন্দুৰ পৰা 20 মিটাৰ ওখ এটা অট্টালিকাৰ ওপৰত স্থাপন কৰা এটা প্ৰেৰণ স্তম্ভৰ পাদবিন্দু আৰু শীৰ্ষৰ উঠন কোণ যথাক্ৰমে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী। স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা। তো কোৱেশ্চন মতে আমি প্ৰথমতে ডায়াগ্ৰামটো বনাই লম। ভূমিৰ যিকোনো এটা বিন্দু আমি ধৰি ললো এই ডি বিন্দু। তো এই ডি বিন্দুৰ পৰা আমাৰ 20 মিটাৰ ওখ অট্টালিকা অৰ্থাৎ আমি অট্টালিকাটো এইটো ধৰি লৈছো বিসি যত আমাৰ বিসিৰ হৈছে 20 মিটাৰ ওপৰত স্থাপন কৰিছে আমাৰ বিসি অট্টালিকাটোৰ ওপৰত স্থাপন কৰা এবি এটা আমাৰ প্ৰেৰণ স্তম্ভ আৰু প্ৰেৰণ স্তম্ভটোৰ আমাৰ পাদবিন্দু হৈছে বি আৰু তাৰ শীৰ্ষ এ। তাৰ পিছত আমাক কৈছে এই পইণ্টৰ পৰা আমাৰ এই স্তম্ভটোৰ পাদবিন্দুৰ উঠন কোণ হৈছে আমাৰ এইখিনি হৈছে 45 আৰু এই স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ অৰ্থাৎ এই বিন্দুটোৰ পৰা এই গোটেইখিনি হৈছে আমাৰ 60 ডিগ্ৰী। তো আমি স্তম্ভটো অৰ্থাৎ এবি উলিয়াব লাগে। তো কেনেকৈ উলিয়াম আমাক কি দিয়া আছে প্ৰথমতে আমাক এই ত্ৰিভুজটো যদি চাও বি সি ডি কিয় লৈছো বি সি ডি কাৰণ আমাৰ সেই কন্ডিশন to satisfy হৈছে যত আমাৰ এডাল বাহু আছে আৰু এটা এংগল আছে। তো আমি এই কাৰণে ত্ৰিভুজ BCD ৰ পৰা কি পাম আমি যদি এই CD ডাল উলিয়াব লাগে CD ডাল যদি উলিয়াই লও এই ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰটো হৈ যাব। তো আমি CD ডাল উলিয়াই লম প্ৰথমতে। CD কেনেকৈ উলিয়াম লম্ব আৰু ভূমিৰ মাজত কি সম্পৰ্ক আছে tan থিটা লম্ব বাই ভূমি এই 45 ডিগ্ৰী কোণ সাপেক্ষে। তো tan 45 আমি লিখিলাম থিটাৰ ঠাইত 45 BC আছে আমাৰ 20 জাস্ট আমাৰ CD টো দিয়া নাই। তো আমি CD উলিয়াই লম tan 45 মানে আমাৰ 120 বাই CD। তো আমাৰ CD ইকুয়াল টু কিমান হৈ গল 20 মিটাৰ। তো আমাৰ সোৱা আমি AB উলিয়াব লাগে আমি BC জানো। তো আমি যদি গোটেইডাল উলিয়াও AC ডাল যদি উলিয়াব পাৰো তো তাৰ পৰা BC মাইনাস কৰিলে আমাৰ AB ওলাব। তো আমি AC উলিয়াব যতন কৰিম। তো এতিয়া আমি ডাঙৰ ত্ৰিভুজটো লম ত্ৰিভুজ ACD এটা ACD কি আছে আমি CD পালো এই ডাঙৰ এংগলটো আছে এই ত্ৰিভুজটোৰ 60 ডিগ্ৰী। তো আমি কি কৰিম AC উলিয়াব ট্ৰাই কৰিম। তো এই লম্ব আৰু আমাৰ ভূমি লম্ব আৰু ভূমি সাপেক্ষে আমি জানো tan থিটা। তো tan থিটা ইকুয়াল টু আমাৰ লম্ব হৈ যাব AC আৰু ভূমি আহি যাব আমাৰ CD। তো আমি থিটা কিমান পাইছো 60 ডিগ্ৰী আছে এই ডাঙৰ ত্ৰিভুজটোৰ আৰু AC আমি নাজানো CD আমাৰ উলিয়ালো কিমান 20 tan 60 মানে কিমান আমাৰ √3 ভ্যালু বিলাক মনত ৰাখিবা দেই AC বাই 20। তো আমাৰ AC ৰ ভ্যালু কিমান আহি গল 20√3। এতিয়া চোৱা আমি AC জানো BC জানো। তো আমাৰ AB টো ওলাই যাব AB মানে আমাৰ কিমান হ'ব ডায়াগ্ৰাম চ AC মাইনাস BC। তো AC মানে আমি পালো 20√3 আৰু BC মানে কিমান আছে আমাৰ 20। তো আমাৰ 20 যদি কমন লও √3 মাইনাস 1। তো আমাৰ স্তম্ভটোৰ উচ্চতা কিমান আহিলে 20 * √3 মাইনাস 1 ইমান মিটাৰ। তো নেক্সট আমাৰ 8 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে এটা পকা ভেটিৰ ওপৰত আমি কোৱেশ্চনটো লব লাগে ডায়াগ্ৰামটো বুজাই যাম। এটা পকা ভেটিৰ ওপৰত পকা ভেটি আমি ধৰি ললো BC আমাৰ পকা ভেটি মানে এটা বুজিয়ে পাইছা কিয় এক্সাম্পল সহকাৰে তোমালোকে বুজিলাছন তুলসী এডাল ৰোৱাৰ আগত আমি ভেটিটো প্ৰথমতে বনাই লও নে নাই। তো সেই ভেটিটো আমি ধৰি ললো ইয়াতে এইখিনি। তো ভেটিটোৰ ওপৰত 1.6 মিটাৰ এটা আমাৰ অসম মূৰ্তি থিয় হৈ আছে 1.6। তো আমাৰ AB হৈছে আমাৰ মূৰ্তিটো আৰু যাৰ মানে উচ্চতা হৈছে 1.6 মিটাৰ। তাৰ পিছত কৈছে ভূমিৰ এটা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষৰ উঠন কোণ 60। ভূমিৰ এটা বিন্দু অৰ্থাৎ D বিন্দুৰ পৰা আমি ধৰিলো মূৰ্তিটো শীৰ্ষ অৰ্থাৎ শীৰ্ষৰ উঠন কোণ আমাৰ কৈছে 60
তো এইখিনি হৈছে আমাৰ গোটেইখিনি 60 ডিগ্ৰী তাৰপিছত কৈছে একেটা বিন্দুৰ পৰা অৰ্থাৎ ডি বিন্দুৰ পৰাই ভেটিটোৰ শীৰ্ষৰ উঠন কোণ ভেটি তো ভেটি কোণটো ভেটিটোৰ আমাৰ শীৰ্ষ কোণটো ভেটিটোৰ শীৰ্ষ এইটো মূৰ্তিটোৰ যেনেকৈ এইটো ভেটিটোৰ শীৰ্ষ মানে যোনটো ওপৰৰ পইণ্ট এইটো শীৰ্ষৰ উঠন কোণটো কৈছে আমাৰ 45 ডিগ্ৰী এইখিনি তো এইখিনি আমি ইয়াতে নিলিখি এনেকৈও লিখি দিব পাৰোঁ 45 এই ডাঙৰটো কিন্তু আমাৰ মনৰ এইটো ডাঙৰটো এই গোটেই ত্ৰিভুজটোৰ এইটো ডাঙৰ এংগলটো 60 আৰু এইখিনি অনলি 45 ডিগ্ৰী তো আমি এতিয়া উলিয়াব লাগে কি ভেটিটোৰ উচ্চতা নিৰ্ণয় কৰা অৰ্থাৎ বিচি উলিয়াব লাগে কেনেকৈ উলিয়াম এতিয়া আমাৰ ডাইৰেক্টলি এইটো তেনেকৈ এইডাল বাহু দিয়া নাই বা এই ত্ৰিভুজটোৰ এইডাল বাহু দিয়া হোৱা নাই যাৰ হাৰত আমি একো মানে বাহু দিয়া নাই এইডাল দিয়া আছে কিন্তু এইটোতো আমাৰ এটা সমকোণী ত্ৰিভুজ নহয় তো আমি এতিয়া কি কৰিম এই বিচিডি ত্ৰিভুজটো ল'ম চোৱা ত্ৰিভুজ বিচিডিৰ চোৱাচোন এইখিনি যিহেতু আমাৰ 45 এই বিচিডি ত্ৰিভুজৰ তো আমি এটা কাম কৰিব পাৰোঁ tan 45 মানে আমাৰ কি হ'ব লম্ব বাই ভূমি BC বাই CD তো tan 45 মানে কি হয় আমাৰ 1 BC বাই CD তো আমি কি পালো সো BC = CD পালো তো এইটো আমাক বহুত হেল্প কৰিব তো এতিয়া তোমালোকে ডাঙৰ ত্ৰিভুজটো লোৱা ত্ৰিভুজ ACD ৰ যেটো আমাৰ এইডালৰ লগত সব সম্পৰ্ক কাৰণ আমি BC উলিয়াব লাগে তো আমি BC উলিয়াবৰ কাৰণে AC পাব লাগিব AB টো আছে তো আমি AC কেনেকৈ উলিয়াম সেম ইটোৱে কৰো tan 60 যদি লিখো tan 60 মানে আমাৰ কিমান হ'ব লম্ব AC বাই ভূমি CD তো tan 60 হৈছে আমাৰ √3 আৰু AC মানে আমি কি লিখিব পাৰো AB + BC AB + BC বাই CD তো এতিয়া চোৱা √3 * CD = AB মানে কিমান আমাৰ 1.6 আৰু BC মানে আমি BC এ ৰাখি থলো এইটো এটা CD ৰ ঠাইটো আমি BC লিখিব পাৰো আমি উলিয়াই থৈছো এইটো √3 BC = 1.6 + BC এটা আমাৰ BC কিমান হ'ব BC টাৰ্ম কেটা ইফালে লৈ আহে √3 BC - BC = 1.6 তো আমি যদি BC কমন লও √3 - 1 = 1.6 তো BC = কিমান আহিব আমাৰ 1.6 বাই √3 - 1 তো এতিয়া তলত আমি এইটো হৰ পৰিময় কৰিব ট্ৰাই কৰিম 1.6 তলে পৰে আমি √3 + 1 দি মাল্টিপ্লাই কৰিম √3 - 1 * √3 + 1 হৰ পৰিময় কৰিলো এতিয়া চোৱা BC তো এনেকৈ ৰাখা 1.6 * √3 + 1 ইটো কি হ'ব তলটো a - b * a + b a² - b² ফৰ্মুলা √3² - 1² কৰিলে তো 1 তো এইটো আহিব BC = 1.6 √3 + 1 divided by √3 whole square কৰিলে 3 - 1 কৰিলে 2 তো 2 দি ইটো যাব 0.8 তো আমাৰ BC আহি গল 0.8 * √3 + 1 মিটাৰ একক লিখিব কেতিয়াও নাপাহৰিবা নহলে মাৰ্ক যাব পাৰে তো নেক্সট ভিডিওত আমি বাকি কেটা কোৱেশ্চন সলভ কৰিম আৰু ভিডিওবোৰ যদি ভাল লাগে তো তোমালোকে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ